নমস্কাৰ আগন্তুক মেট্ৰিক পৰীক্ষা সবৰে ভাল হওক তাৰে কামনা কৰি মই কেইটামান মোৰ ধাৰণাৰ পৰা প্ৰশ্ন তোমালোকলৈ আগবঢ়াইছো আশা কৰো প্ৰশ্নখিনি তোমালোকৰ কাৰণে ফলপ্ৰসূ হ'ব আজিৰ প্ৰথম প্ৰশ্নটো হৈছে 1857-58 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা দ্বিতীয়টো প্ৰশ্ন হৈছে কি কাৰণত অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল লিখা পিছৰ প্ৰশ্নটো হ'ল ফুলগুৰি ধাৱাৰ ওপৰত এটি টুকা লিখা আন এটা দৰকাৰী প্ৰশ্ন হ'ল 1894 চনৰ পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা চতুৰ্থ অধ্যায়ৰ অতিকৈ দৰকাৰী প্ৰথম প্ৰশ্নটো হ'ল স্বদেশী আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে লিখা এই অধ্যায়ৰ আনটো দৰকাৰী প্ৰশ্ন হ'ল অসহযোগ আন্দোলনত অসমৰ ভূমিকা দাঙি ধৰা ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা চতুৰ্থ অধ্যায়ৰ আনটো দৰকাৰী প্ৰশ্ন হ'ল অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা পঞ্চম অধ্যায়ৰ অতিকৈ দৰকাৰী প্ৰশ্নসমূহৰ প্ৰথমটো প্ৰশ্ন হৈছে অসমত আৰ্য অনাৰ্য সকলোৰে সমন্বিত অৱদানৰ এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে এই প্ৰসংগটো চমুকৈ আলোচনা কৰা দ্বিতীয়টো দৰকাৰী প্ৰশ্ন হৈছে অসমৰ ভাস্কৰ্য শিল্পৰ বিষয়ে লিখা পঞ্চম অধ্যায়ৰ মোৰ ধাৰণাৰ তৃতীয়টো প্ৰশ্ন হৈছে অসমৰ বুৰঞ্জী সাহিত্যৰ ওপৰত এটি টুকা লিখা পঞ্চম অধ্যায়ৰ মোৰ ধাৰণাৰ শেষৰটো প্ৰশ্ন হ'ল উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে ধন্যবাদ আজিলৈ ইমানেই আশা কৰোঁ মোৰ ধাৰণাখিনি তোমালোকৰ কামত আহিব